গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত উজনিৰ বানবিধ্বস্ত অঞ্চলত বান সাহায্য বিতৰণ আৰু চিকিৎসা সেৱা শিবিৰ আজি চৰাইদেউৰ সুমনিগাঁৱত অনুষ্ঠিত কৰা হয় চিকিৎসা সেৱা শিবিৰ শতাধিক বানাক্ৰান্ত লোকৰ স্বাস্থ্য পৰীক্ষাৰ লগতে বিতৰণ কৰা হয় বিনামূলীয়া ঔষধ দুটা দিনত যি ধৰণে কৰিছো ঠিক তেনেধৰণে কৰি আছো আমাৰ চিকিৎসক আছে আজি প্ৰায় 9গৰাকী চিকিৎসক আছে চিকিৎসক কৰ্মীসকল আছে আমি আপোনালোকক ইতিমধ্যে জনাইছিলো যে আমি যেতিয়া সহাৰিৰ বাবে আহ্বান জনাইছো তেতিয়া আমাক বিভিন্নজনে সহাৰি জনাইছে আমাৰ লগত হায়াত হস্পিটেল আছে হায়াত হস্পিটেলৰ লগত জিএনআৰচি আছে তাৰ লগতে এবিটাই আমাক চিকিৎসকসকল দিছে এয়া চাব আমাৰ হায়াত হস্পিটেলৰ চিকিৎসক আছে জিএনআৰচি চিকিৎসক আছে এবিটাই আমাক চিকিৎসক দিছে এখেতসকলৰ উদ্দেশ্য লৈ সকলোকে লৈ আমি আচলতে আগবাঢ়ি যাব বিচাৰিছিলো আৰু তাৰ লগত আমাৰ সাহায্য সামগ্ৰী যিবোৰ আছে সাহায্য সামগ্ৰীসমূহ বিতৰণ কৰিছো আৰু এটা মানে জানে বানৰ যিটো দুৰ্যোগ চৰাইদেউ জিলাত যিটো দুৰ্যোগ হৈছিল এই দুৰ্যোগত তেওঁলোকে আহি সমভাগী হ'বৰ কাৰণে আহিছে এইটো কাৰণে এটা ক'বলৈ আচলতে ভাষাও নাই যে ৰাইজক আজি তেওঁলোকে আহি ইয়াত চিকিৎসা শিবিৰ আয়োজন কৰিছে আৰু প্ৰয়োজনীয় যিবিলাক সামগ্ৰী বস্ত্ৰকে ধৰি খাদ্য সামগ্ৰীকে ধৰি দৰৱ পাতি ঔষধ পাতি যিখিনি প্ৰয়োজন স্বাস্থ্যৰ কাৰণে এইখিনি কৰিছে আচলতে ধন্যবাদ জনাইছোঁ আচলতে বিশেষভাৱে মানে গুৱাহাটী প্ৰেছ ক্লাব আৰু তেওঁলোকৰ যিটো দল সহযোগী দলসকলক আৰু আজি যথেষ্ট ৰাইজৰ সহায় পাইছোঁ আৰু কি ক'ম আৰু ঘৰ নাইকিয়াই হৈ গৈছে বুলি তেনেকৈ সেইবোৰ শব্দ শুনিলে বৰ বেয়া লাগে আৰু আমিও ইয়াতে জড়িত হৈছোঁ দেখা গৈছে যে আজি বহুত গৰমো দিছে তথাপিও এনেকৈ জনসাধাৰণক সেৱা কৰি গৈ আছোঁ আৰু এই সময়ছোৱাত সকলোৱে আমি ইজনে আনজনৰ কাষত থিয় হ'বলৈ আহিছোঁ আৰু যথেষ্ট সঁহাৰি ৰাইজে আহিছে ইয়ালৈ সকলোৱে আৰু এই মানুহখিনিৰ কাৰণে যে এই চিকিৎসা শিবিৰটো অত্যন্ত প্ৰয়োজন এই পৰিৱেশটোৱে সূচায় আচলতে